মুগা ৰিহাখনে কয় অসমৰ স্বাভিমানৰ কথা ডিঙিত লোৱা মুগা গামোচাখনে কয় অসমৰ স্বাভিমানৰ কথা শিপিনীৰ মনৰ কথা কয় বিশ্ববিখ্যাত মুগা শিল্প এই মুগা শিল্পৰ বাবে চহকী এডোখৰ ঠাই সেয়া হৈছে ঢকুৱাখনা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰৰ দক্ষিণ দিশে থকা এডোখৰ ঠাই চাৰিকুৰিয়াৰ পাৰৰ ঢকুৱাখনা বিশ্বজুৰি বিখ্যাত হৈ পৰিছে মুগা শিল্পৰ বাবে নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কথন বিক্ষণৰ হৈতে মই এঞ্জেলা সাংমাই আৰম্ভণিতে যেহেতু উল্লেখ কৰিছো আজি মুগা শিল্পৰ কথা পাতিম আৰু মুগা শিল্প বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ প্ৰথমে মনলৈ আহে ঢকুৱাখনাৰ কথা মই ঢকুৱাখনাৰে এখন সুমনিৰ পৰা আজিৰ কথন বিক্ষণ আৰম্ভ কৰিছো মুগা শিল্প এই মুগা পলু পোহাৰ পৰা একেবাৰে মুগা কাটি কাপোৰ এখাজ বৈ উলিওৱালৈকে বৰ দীঘলীয়া এটা প্ৰচেষ্টা ইয়াৰ আঁৰত জড়িত হৈ থকা ব্যক্তিসকলৰ কষ্টও কিন্তু কোনো গুণে কম নহয় কেনেকৈনো এই মুগা পলু পালন কৰা হয় কেনেকৈ পখিলাৰ পৰা গোটেই পৰ্যায়টো আৰম্ভ হয় আপোনালোকে দেখিছে মোৰ চৌদিশে থকা এই প্ৰকাণ্ড সুমনিখনত প্ৰতিজোপা চুম গছতে এতিয়া মুগা পলু আছে কিছু পলু পকিবলৈ আৰম্ভ কৰিছে তললৈ নামি আহিছে আৰু এনে ধৰণৰ পলুবোৰ পকা পলুবোৰ কেনেকৈ ইয়াৰ পিছৰ পৰ্যায়লৈ কামখিনি কৰা হয় কেনেকৈ এটা মুগা পলুৱে খুটা দিব পৰ্যায়টোলৈ লৈ যোৱা হয় এইখিনি গোটেই কথা আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম লগতে এখন সুমনিত এই মুগাবোৰ কেনেকৈ পালন কৰে সাৱধানে ৰাখিবলগীয়া হয় গতিকে সেই কথাবোৰ আজি আপোনালোকক জনাম ইয়াত সকলোখিনি উপস্থিত আছে গতিকে আহক আজি এই সুমনিখনৰ বিভিন্ন প্ৰান্তৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আজি মুগা শিল্পৰ কথা পাতিম বুলি যেহেতু আপোনালোকক কৈছোৱে মুগা পালকসকলৰ জৰিয়তে মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম গোটেই প্ৰক্ৰিয়াটো কেনেকৈ গোটেইখিনি কাম কৰা হয় মই সেইখিনি জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম কি খবৰ ভালে আছে ভালে খুব ব্যস্ত মুগা লগত প্ৰকাণ্ড এখন সুমনি গোটেইখিনি কাম আপোনালোক অকলে নহয় বহু কেইগৰাকী লোক আছে আপোনালোকে কামখিনি কৰিছে খুব ভাল লগা এটা পৰিৱেশ দেই তে এইখিনিৰ বিষয়ে মোক এতিয়া অকণমান জনাই দিয়ক এইখিনি বিষয়নো কি কৰিম আৰু আমাৰ মানে এনেকুৱা হয় সৰুৰ পৰা ক'ব লাগিব এতিয়া নহয় জানো গছত লগোৱাৰ পৰা নে এতিয়া গছত লগোৱাৰ পৰা হয় কি আমাৰ মানে এই ককনটো আনো ককনটো অনাৰ পাছত তাৰ পৰা পখিলা হয় পখিলাৰ পৰা আকৌ পখিলাই কণী পাৰে তাৰ পৰা এডাল কাঠিত বান্ধো আমি এনেই এনেকুৱা ষ্টাইলৰ লাহি কাঠি তাত কণীটো পাৰিব দিওঁ কণী পৰাৰ পাছত মানে ঠিক এনেই এইটো ছিজন লৈ হয় এতিয়া কোনোবা এটা ছিজনত হয়তো 16-17 দিন লাগি যাব কোনোবা এটা ছিজনত 12 দিন 11 দিন তেনেকুৱা লাগে তাৰ পৰা সেইমতে আমাৰ এইটো ছিজন আছিলে 11 দিনত এইখিনি এতিয়া কিমান দিনৰ হৈছে এই যিটো কণীৰ পৰা ফুটিছে 11 দিনত তাৰ পৰা 11 দিনৰ পাছত ঠিক মানে আমি গছত লগাইছোঁ গছত লগোৱাৰ পাছত ইয়াৰ হ'ল কি ইয়াতে কাপোৰ হলাই কাপোৰ মানে বুজি পাইছা নাই ছাল হলাই সেইটো এটা কাপোৰে নহয় জানো ছাল হলাই আৰু পকাৰ লগে লগে এটা শব্দ কৰে তেতিয়া গমো পোৱা যায় এতিয়া এইখিনি গছত লগাবলৈ আনিছে এইটো গছত লগাবলৈ আনিছে তাৰ পৰা এতিয়া গছত দিম আৰু ইহঁতে ভাগে ভাগে উঠি ডালৰ হেৰিৰ মাজত সোমাব পাতৰ মাজত সোমাব খাব টাইমত পকিবগৈ তাৰপৰা এতিয়া গছত এইবাৰ কিমান লগাইছে এতিয়াতো সদ্যহতে আমি লগোৱাৰ যিটো আমি এনেকৈ ধৰি লগাইছোঁ ঠিক মানে 50-ৰ ওচৰা-ওচৰি লগাইছোঁ 50,000 ওচৰ আচৰিত এটা কথা থাকে যে দেখাত এনেকুৱা লাগে যে এইখিনি হিচাপ ৰখাটো বৰ সহজ কথা নহয় আপোনালোকে কিন্তু খুব সহজতে তাৰ হিচাপ ৰাখিব পাৰে কিমান তললৈ নামি আহিছে কিমান পকিছে আপোনালোকৰ আঙুলি মূৰত যে থাকে সেইখিনি কেনেকৈ কৰে মোক কওকচোন এতিয়া আমি এই ধাৰিখনত উঠাই আনিছোঁতো এইখনৰ এটা নাম আছে কি নাম কয় আপোনালোকে চিলিঙি কওঁ আমি তাৰপৰা ইয়াত এই চিলিঙিত উঠাই আনিছোঁতো ইয়াত কিমান আহিছে আমি এবাৰ হিচাপ কৰি দিলোঁ এই চিলিঙি ইয়াৰ চাইজটোৰ গোটেই চাইজটোৰ একে ষ্টাইলৰ আছে তাৰপৰা এইখনত বোলে 200 আহিছে প্ৰতিখনতে 200 আহি গ'ল আৰু ধৰা ষ্টাইলটো এইটো আৰু সেই অনুপাতে আমি তাৰ সংখ্যাটো উলিয়াব পাৰোঁ সেইটোৱে নামি অহাৰ হিচাপটো আপোনালোকে বৰ ধুনীয়াকৈ ৰাখে নহয় নামাৰ হিচাপটো উঠোৱাৰ হিচাপটোত থকাৰ লগে লগে নামাৰ হিচাপটো সেইটো থাকিব তাৰ পৰা দুই এটাটো চৰাইও খায় সেইটো খায় সেইটো কমি যায় আৰু দুই এটা ধৰা এনেই পৰি ফাটি যায় ফাটি সেইটো আৰু বেয়া হৈ যায় আৰু তেনেকৈও লোকচান হয় চৰাই খায় আৰু হয়তো কিছুমান পলাই যায় এতিয়া সেইটো বিচাৰি নাপাওঁ
জংঘলৰ মাজত সোমাই গ'লে সেইটো ক'ত বিচাৰি পাম এনেকুৱা জংঘলৰ মাজত সেইটো তেনেকৈও যায় লোকচান হয় আৰু সেইবোৰ চব গোটেইখিনি এৰা ধৰাৰ মাজত এতিয়া 50,000 ধৰিছোঁ আমি তাত মানে 45,000 ধৰিম আৰু তেনেকুৱাই মুগা পালকসকল যিহেতু বহুত ব্যস্ত হৈ পৰিছে এনেধৰণে মুগাবোৰ লগোৱাও হৈছে আৰু কিছু কিছু গছত যদি পাত খাই শেষ হৈছে যিবোৰ গছত পাতবোৰ কমি আহিছে সেই গছৰ পৰা পলুবোৰ নমুৱাই আকৌ বেলেগ এজোপা গছলৈ নিবলগীয়া হৈছে মই গোটেই প্ৰক্ৰিয়াটো এবাৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ ইয়াৰ পিছৰখিনি এইখিনিলৈকেতো আমি গম পালোঁ যে আপোনালোকে পখিলাৰ পৰা কণী পৰুৱাই তাৰ পাছত এনেধৰণে ডাঙৰ হোৱাৰ পাছত গছত দিলে নামি আহিলে তাৰ পিছৰ প্ৰক্ৰিয়াখিনি মোক অকণমান জনাওক এতিয়া এইখিনি আমি এতিয়া হচৰা মুগা পুহি আছোঁ ৰাইজে কঠীয়া লৈছে ইয়াৰ পৰা খৰচ কৰিবগৈ প্ৰত্যেকেই আছে আপোনালোকৰ বৰদলনি চাইডৰ মানুহো আছে প্ৰায় 40-45 হাজাৰ মানৰ আমি গ্ৰাহক ৰাখিছোঁ মুগাৰ চিট দিম বুলি তাকে অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকৰ পৰা সচ মুগা নিবলৈ আহে আহে এই গোটেই কিমানমান চুম গছ আছে কিমান ডাঙৰ গোটেই চুমনিখন এইখন প্ৰায় 200 বিঘাৰ অধিক আছে 200 বিঘা ভূমিৰে এখন খুব বিশাল চুমনি বুলি আমি ক'ব লাগিব ঢকুৱাখানাৰ আটাইতকৈ ডাঙৰ চুমনি নেকি এইখন এইখনেই ডাঙৰ ঢকুৱাখানাৰ ভিতৰত এইখনেই ডাঙৰ কিছুমান মানে অলপ গেপ আছিলে আমি ৰাইজে মিলি এই জেওৰা দেখিছে যে আমি প্ৰায় 10 বিঘামান আমি ৰাইজে আৰু অফিচে মিলি কিনে আমি নিজে প্লেণ্টেশ্যন কৰিছোঁ তাত কোনো চৰকাৰী হেৰি নোহোৱাকৈ যোৱা বছৰ কৰিছোঁ তেনেকৈ আমি ইয়াত কমিটি এখন আছে কমিটিয়ে মানে ধুনীয়াকৈ তদাৰক কৰি কিনে কামবিলাক চলাই আছে ইয়াতে আৰু এই বিশাল আমি চুমনিখনটো দেখিলোৱে তাৰোপৰি ভাল লগা কথা যে ঢকুৱাখানাৰ বিভিন্ন ঠাইত লোকসকলে নিজাকৈ চুমনি কৰি লৈছে সৰু সৰু চুমনিবোৰ আমি দেখিছোঁ ঘৰৰ কাষতে চুমনি তেনেকৈ কিন্তু পালন কৰিছে মূলতঃ মই যদি এই কথাটো কওঁ যে ঢকুৱাখানাত ঘৰে ঘৰে চুমনি বা মুগা শিল্পৰ বিষয়ে সকলো জ্ঞাত এই কথাটো বৰ ভাল লগা সেইটো ক'লেও চাগে ভুল কোৱা নহ'ব প্ৰতিগৰাকীয়ে মুগা পালনৰ বিষয়ে জানে সকলোৱে জানে আমাৰ কাৰণ মুগা শিল্পটো আমাৰ এটা মানে এটা পৰম্পৰা বুলি ক'ব লাগিব এইটো আমাৰ সকলোৱে মুগাৰ লগত জড়িত আমাৰ প্ৰতিখন ঘৰে শতকৰা কোনোবা 2 ঘৰহে এইটো আছে ঢকুৱাখানাটো এতিয়া মুগাৰ ৰাজধানী বুলিয়ে কোৱা যায় হয় কাৰণ ঢকুৱাখানাৰ পৰাই মানে গোটেই মুগা শিল্পটো মানে জীয়াই আছে বুলি আমি ক'ব বিচাৰোঁ কিন্তু এতিয়া এই যোৱাবাৰ আমি অলপ ফেলাৰ হৈছোঁ কাৰণ অতিপাত গৰমৰ কাৰণে আমাৰ ভদিয়া মুগাটো হেৰুৱা আৰু ভদিয়া মুগাটো আমাৰ নহ'লে আমি এবাৰ আকৌ এতিয়া গোৱালপাৰা ছাইডৰ পৰা আমি মুগাটো চিটটো আনিব লগা হৈছে চিটৰ দামটো বহুত মানে ভৰিব লগা হৈছে 20 টকালৈকে আমি এটা ককুনত দিব লগা হৈছে এটা পলু দাম 20 টকাকৈ দি আনিছোঁ আমি চিটবিলাক সচৰাচৰ কিমানমান টকাত আপোনালোকে আনে এইবাৰ আগতে 8 টকাকৈ আনিছিলোঁ এইবাৰ আমি 15 টকাকৈ দি আনিছোঁ আমাৰ খৰচ বছ মানে সেইটো ধৰিলে মানে আমাৰ প্ৰায় 22-23 টকামান পৰিছে এবাৰ এটা পলুত যথেষ্ট খৰচ হৈছে এবাৰ আৰু বতৰটোৱে বিধি পথালি দিলে কৃষকৰ বাবে বৰ সমস্যা নহয় জানো আপোনালোকৰ বাবে বিশেষকৈ কাৰণ বতৰটো যদি বেয়া হয় গোটেই সচটো বেয়া হৈ যায় এতিয়া বতৰৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া ঠাণ্ডাটো বেছি পৰি গ'লে কিছুমান ঠাণ্ডাৰ কাৰণেও বেমাৰ কিছুমান হয় এতিয়া সেইটো বাৰু দেখা পোৱা তেনেকৈ হোৱা নাই খুব মানে এটা ভয় লাগি আছে মানে অতিপাত কুঁৱলী পৰিলে মানে এটা মাস্কাৰ্ডেন বুলি এটা বেমাৰ হয় সেইটো হৈ যাব নেকি এনেকুৱা এটা আমাৰ সন্দেহ লাগি আছে কিন্তু এতিয়ালৈকে বাৰু ঠিকেই দেখি আছোঁ কি হয় আৰু আগলৈ দিন ৰাতি একাকাৰ কৰি মুগা পালন কৰে মুগা পালকসকলে মই যে চৰাই চিৰিকটিৰ কথাখিনি ক'লোঁ দিনৰ সময়খিনিত কিছু চৰাই আহি আচলতে এই গছবোৰৰ পৰা প্ৰতিজোপা চুম গছৰ পৰা মুগা পলুবোৰ লৈ যায় সেইখিনি ৰোধ কৰিবৰ বাবে ব্যৱস্থাও কিছু কিন্তু লোৱা হয় পূৰ্বৰ পৰা কিছু আছে আমাৰ পৰম্পৰা বাতুল গুটি সাজি থকা হৈছে এগৰাকী ব্যক্তিয়ে সাজি আছে মই আপোনাৰ পৰা অকণমান বাতুল গুটি গোটেই সজাৰ পৰা একেবাৰে চৰাই খেদালৈকে গোটেই কথাখিনি জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ পোনপ্ৰথমে ND 24 চনত শুভেচ্ছা জনাইছোঁ আমি বালুগুটি বাটুং আলতীয়া মাটিয়ে বাতিলে গুটিটো অলপ টাইট হয় চৰাই গাত লাগিলে চৰাই দুখ পায় আঁতৰি যায় নহ'লে ধনু ফাঁহিতে গুটিটো বালি মাটি হ'লে ভাগি যায় এইটো যথেষ্ট টান হয় শব্দ শুনিব পাৰে যথেষ্ট টান হয় তাৰ পৰা আমি তাৰে গুটি লৈ এতিয়া ৰাতি দিন একাষাৰ কৰি এই পলুৰ লগত চৰাইৰ লগত খেদা খেদি কৰি
যেন তেনে পৰিয়াল পোহপাল দি আছোঁ আৰু মানে গোটেইটো আপোনালোকে কষ্ট কৰিবলগীয়া হয় গোটেই দিনটো চৰাই খেদি থাকিবলগীয়া হয় লগত কেটেপা আছে ধনু আছে আপোনালোকৰ এটি ঘৰো সাজি লৈছে গতিকে সেই ঘৰটোত আপোনালোক থাকে ৰাতিটো থাকিবলগীয়া হয় চাগে ৰাতিটো মানে আমাৰ এতিয়া 4জন আছোঁ 4জন ৰাতিটোৰ কাৰণে আগৰাতি 2জন 12মান বজালৈকে 2জনে ৰখি থাকোঁ বাদুলিৰ কাৰণে আৰু তাৰ পাছত আকৌ পাঁচনিশা 2জন থকা হয় উজাগৰে গছ তলত খোৱা বোৱাটো আপোনালোকে ইয়াতে কৰে চুমনিতে ৰান্ধি চুমনিতে খায় হয়নে এইখিনি কিন্তু ভাল লগা কথাও ঘৰখন এৰি যদিও থাকে এই কৃষি কৰ্মৰ সৈতে জড়িত হৈ থাকি ইয়াৰ পাছত যিটো প্ৰাপ্তি সেইটোৱে আপোনালোকক সুখ দিয়ে নহয় জানো হয় পলুটো যদি ভালকৈ উঠে তেতিয়া আমি জীৱিকাৰ পথটো সফল হ'লে মানে নিশ্চয় পৰিয়াল পোহপাল দিবৰ কাৰণে সুবিধা হয় আপোনালোক এতিয়া কিমানজন আছে এইখন চুমনিত কিমানজন আছে আমি এতিয়া 4জনে পুহি আছোঁ 4জনৰ 4টা পৰিয়াল সম্পূৰ্ণ মুগা শিল্পৰ ওপৰতে আপোনালোক নিৰ্ভৰ হয় হয় মোক অকণমান এইকেইটাটো যিহেতু টাইট হৈছে হয়নে টান হৈছে এইকেইটা আপোনালোকে জুইত শুকুৱাই এইকেইটা টান কৰি থৈছে তো এইকেইটা অকণমান এই ধনুখনেৰে মাৰি দেখুৱাই দিয়কচোন ইয়াৰ মৰাৰ ধৰণটো আকৌ অকণমান বেলেগ ঠিক মই আকৌ মানটো শুওঁতিয়া হয় বাঁহেৰে মাৰোঁ ঠিক আছে বাৰু অকণমান অকণমান বেলেগ ধৰণে মাৰে হয়নে বেলেগ ধনুবিলাকৰ আপোনালোকে যেনেকৈ পোন ল'ব তেনেকৈ কিন্তু নহয় ইয়াত অকণমান বেকা সেই গোটেই কথাটো কওকচোন এটা লৈ লওক মোৰ হাতত আছে ইয়াত মানে বেকাকৈ পোনকৈ মাৰিলে লাগিলে পোনকৈ মাৰিলে ফাটি যায় অলপ বেকাকৈ ল'লে পূৰা পোনকৈ যায়গৈ সেইটোৱে এখন এইটো বেটেৰে বনাইছে নে এডাল বাঁহ লৈছে এইটো বেটে মেৰিয়াই দিছে হয় এইডাল আমি ভলুকা বাঁহৰ অলপ 1.5 বছৰীয়া বাঁহৰ জোৰ বুলি কওঁ এডাল ধনু এইটো ফাঁহি কওঁ ইয়াতে গুটিটো লগাই ফাঁহিটো বেটেৰে বনাব লাগিব ন হয় এইটো ফাঁহি এইটো জাতি বাঁহৰ ধনু আৰু মুঠিটোৰ কিবা নাম থাকে নেকি মুঠিয়ে ধনু মুঠিয়ে কওঁ আৰু বেলেগ নাম নাথাকে বেট আৰু বাঁহেৰে বনাই হয় বেট আৰু বাঁহেৰে বনোৱা এইটো মুঠিটো কাঠেৰে বনোৱা এইটো কাঠ এইডাল বেটে গাঁঠা হৈছে সেয়ে আৰু লগত আপুনি বাটুল গুটি ৰাখিবলৈ এইটো এটা কি বুলি কয় এইটো নাম কি বুলি কয় আপোনালোকে বাটুল গুটি ৰখাটো এটা খুং বুলি কওঁ ইয়াৰ বিশেষ এইটো বান্দৰ খুং বুলি কওঁ বান্দৰ খুং বুলি কিয় কোৱা হয় মানে ইয়াক লগতে লৈ ফুৰিব পৰা যায় যে লমাই সেইকাৰণে বান্দৰ খুং বুলি কওঁ ধৰণটো বৰ বেলেগ ধৰণৰ মাজত এডাল লাঠি ইয়াক গুঠাটো বৰ বেলেগ ধৰণে গুঠিছে হয় হয় ইয়াক এতিয়া বাৰু মই বনোৱা নহয় কিন্তু যিজন আছিলে বনোৱা সেইজনে ভালকৈ ক'ব পাৰিলেহেঁতেন সকলোখিনি ইয়াত সোমাই আছে মই অকণমান গোটেই বাটুল গুটিবোৰ ইয়াত এনেকৈ ৰাখিছে এটা জিৰিক জিৰিক শব্দ আপোনালোকে খোজকাঢ়ি যাওঁতে সেই শব্দটো শুনিব দুখই নে হিচাপ 80টামান মুগা আহিছে 80 হিচাপ একেই থাকে সকলো চিলিঙত একেই আহিছে 80 মানে চিলিঙি ডাঙৰ সৰুলৈ কথা থাকে হয় 80টা আহিছে এতিয়া মই এই কথাটো আপোনাক সুধিবলৈ আছিল এই কলপতুৱা মেৰিয়াই ৰখা হয় যে নামি নাহিবলৈ সহজে তো ইয়াৰ বিশেষ নাম এটাও আছে কি নাম কয় গাড়ী বান্ধ বুলি কওঁ গাড়ী বান্ধ প্ৰতিজোপা গছতে কিন্তু গাড়ী বান্ধ আছে হয় এই মুগাটো তললৈ নাহিবৰ কাৰণে কাৰণ পকাৰ সময়ত মুগাটো মানে ইয়াতে ৰখি যাবৰ কাৰণে আৰু তললৈ আহিলে আমাৰ মুগাবিলাকৰ সচৰাচৰ মানে বেমাৰ বীজাণুটো সোনকালে লাগি যায় সেইখনৰ পৰা মানে বেমাৰ সংক্ৰমণ মানে যদি ৰোধ কৰিবৰ কাৰণে আমি গাড়ী বান্ধটো দিয়া হয় আহকচোন মই অকণমান আপোনাৰ পৰা এই কথাখিনি এবাৰ জানিম পকাৰ পাছত খোলা বান্ধিলে তাৰ পাছত সূতা কটা প্ৰক্ৰিয়াটো ঢকুৱাখানাত সেইটো এক প্ৰকাৰ উৎসৱ নিচিনাই হয় একেলগে সকলোৱে বহি সূতা কাটি থাকে এফালে সিজাই যে থাকে তাৰ পাছত লেটা খোৱাৰ সেইটো এটা বেলেগ ধৰণৰ আনন্দ সেইখিনি সময়ত আকৌ সকলো ওলাই আহে একেলগে সকলোৱে কৰে সেইখিনি কথা মোক এবাৰ কওক আৰু আপোনালোকৰ এইখিনিলে কিমান সময় লাগিবগে আমাৰ এতিয়াতো মানে পকা আহিয়ে আছে আৰু এইখিনিতো এইবাৰ আমি কাটিবলৈ নাপাম চব চিধলৈ যাব যিহেতু কিন্তু সেইটো মুগা কটা সেইটো কি হয় আমাৰ গোটেই গাঁৱৰ মানে ওচৰ চুবুৰীয়া মহিলাবিলাক আহে বা দদাইদেউ খুৰীদেউ মানে বৰ্তাহঁতো আহি যায় মানে কোনোবাই মতাকেইটাই ভাৱৈ ঘূৰাই মাইকীবিলাকে হি দিয়ে সেইটো হি দিয়া বুলি কয় সিজাইও থাকে ধৰি লওক ঐ মই আহিছোঁ মোলৈ আৰু 2টামান বোলে সিজাই 200মান সিজা বোলে মই বোলে আলহী আহিব বোলে লেটা খুৱাব লাগিব বোলে
এই তেনেকুৱাকৈ মানে খুব এটা মানে ভাল লগা এটা পৰিৱেশ হয় মানে ফূৰ্তিদায়ক আৰু তাতে হেৰি কৰি থাকোঁতে নিমখ কণ জলকীয়া লগাই কিনে কোনোবা হেভিকেই লেটাটো খায়ো দিয়ে তেনেকৈ খাব পাৰি একো নাই খুব ভাল লাগে পৰিৱেশটো ধন্যবাদ জনাইছোঁ এতিয়া আপোনালোকৰতো এইখিনি বাৰু নাথাকে কিন্তু ঢকুৱাখানাত বাকী সময়খিনিত এতিয়া আৰু কিমান দিন লাগিব মূলতঃ এই যিহেতু ছিজনেল হয় বুলি আপুনি উল্লেখ কৰিলে গতিকে সূতা কটালৈকে পকা ভঙাটো কেতিয়ালৈকে জালি ভঙাৰ পৰা অলপ মুগাটো লেটাটো মাৰিব লাগিব ৰ'দতো দিব লাগিব অলপ ধোঁৱা খুৱাব লাগিব ধোঁৱা খুৱালেহে সেইটো ভালকৈ আহে ডিচেম্বৰৰ শেষৰ ফাললৈ হৈ যায় হৈ যাব এতিয়া এইটো ক'ৰ মানে ডিচেম্বৰলৈ মানে সূতাটো শেষৰ ভাগলৈ হ'বগৈ বা জানুৱাৰী মানে ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ কৰিব পাৰিব তেনেকুৱা টাইপৰ মই আৰু এটা কথা আপোনাক থ্ৰুতে সুধি ল'ব বিচাৰিম যে বৰ্তমান সময়ত আপুনি এগৰাকী মুগা পালক হিচাপে যিহেতু আছে এই কথাটোৰ সুখী নে আপুনি মুগা পালক হিচাপে সম্পূৰ্ণ আপোনাৰ ঘৰখন আপুনি নিৰ্ভয়ে আপুনি ঘৰখন চলাই থাকিব পাৰিছে অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো মই আপোনাক সুধিব বিচাৰিছোঁ হয় মোৰ ক্ষেত্ৰত বা মই এতিয়া অকল মুগাকেইটা পুহিয়ে মোৰ ঘৰখন চলাই আছোঁ কিন্তু মাজতে মানে সংশয় এটা মানে হয় মনত কেনেকুৱা ধৰণৰ যে নচলিব নেকি মুগাটো মানে আমি ৰাখিব নোৱাৰিম নেকি তাৰমানে এতিয়া আমি বাণিজ্যিক ক্ষেত্ৰত ইমান এটা গুৰুত্ব আমি দিব খোজা নাই তাৰমানে আমি এতিয়া সংৰক্ষণৰ কাৰণেহে মানে চিন্তা কৰিছোঁ কাৰণ মুগা আমি ঢকুৱাখানা যদি মুগাটো যদি মানে হেৰাই যায় বিলুপ্ত হয় তাৰমানে হয়তো আমাৰ অল অসম মানে পৃথিৱীৰ পৰাই সম্পূৰ্ণ বস্তুটো হেৰাই যাব নেকি আমাৰ এনেকুৱা এটা মনলৈ মানে ধাৰণা আহি থাকে আৰু বজাৰত যে এতিয়া উপলব্ধ হৈছে মুগাৰ দৰে একে আন কিছু সূতা আমি দেখিবলৈ পাওঁ কিন্তু কিছু ব্যক্তিক সেয়া মুগাৰ সূতা বুলি কৈ বিক্ৰী কৰা হয় সেইটোৱে জানো আমাৰ কৃষকসকলক বিপদত নেপেলাব অতিকে মানে এটা আমাৰ অসমীয়া জাতিৰ কাৰণে এটা তাতকৈ এটা লাজৰ বিষয় হ'ব নোৱাৰে কাৰণ মুগা বুলি ক'লে আমাৰ অসম গৌৰৱ হয় পৃথিৱীয়ে চিনি পায় আমাৰ অসমক মানে মুগাৰ কাৰণে মুগাৰ হেতুকে কিন্তু সেই মুগাত আমি হয় এছামে তাত মানে ভেজাল দিয়াৰ পৰম্পৰা কিছুমান কৰিছে সেইটো আচলতে নেপায় উদ্যোগটোৰ বাবে আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা আচলতে সেইবোৰ কথা হয় আৰু মই আৰু এটা কথা ভাবোঁ যে প্ৰতিগৰাকী অসমীয়া মানুহে কোনটো আচলতে প্ৰকৃত মুগাৰ কাপোৰ কোন সাজ কাপোৰ চুই সূতা চাই গম পোৱাটো উচিত বা সেইটো শিকিবও লাগে পাটৰ কাপোৰযোৰ চোৱাৰ লগে লগে এইযোৰ আমাৰ শালৰ পাটৰ কাপোৰ হয় নে নহয় এইযোৰ পলি পাটৰ কাপোৰ নে পিয়ৰ পাটৰ কাপোৰ সেইটো জানিব লাগিব মুগাৰ কাপোৰযোৰ চোৱাৰ লগে লগে সেইখিনি অন্তত প্ৰতিগৰাকীয়ে যদি শিকে তেতিয়াও কিন্তু ঠগিব নোৱাৰিব কোনেও এইটো আমাৰ মানুহে চিনি নাপায় মুগাৰ কাপোৰযোৰ চোৱাৰ লগে লগে এইযোৰ অৰিজিনেল মুগাৰ কাপোৰ অৰ্থাৎ আমি যিটো একদম আপোনালোকৰ ইয়াৰ পৰা সূতা নি বোৱা যিযোৰ মুগাৰ কাপোৰ সেইযোৰ আৰু ক'ৰবাত ভেজাল কৰি বোৱা এযোৰ কাপোৰ তাৰ মাজত পাৰ্থক্য থাকে এইটো চিনি নাপায় বহু লোকে হয় এইটো চিনিবলৈ বাৰু সিমান সহজো নহয় ইমান কঠিনো নহয় তাৰমানে জনাখিনিৰ কাৰণে অলপ সহজ হৈ পৰে কি কয় মানুহবিলাকে যদি পিয়ৰ বুলি কয় কিছুমানে দিগটো মানে ঠিকেই দিগটোত ভেজাল কৰিব নোৱাৰে যদি টচ দিয়ে টচে দিব লাগিব মুগা দিলে মুগাই দিব লাগিব দিগটোত মানে ভেজাল কৰিব নোৱাৰে পানীটোতে ভেজালটো কৰে মানিটো বৈ থাকোঁতে নিজৰ ইচ্ছামতে বেলেগ সলনি কৰি থাকিব পাৰি ববিন মানে দুটা লৈ ল'লে ধৰি লওক এডাল ইয়াৰ মাৰিলে বা এডাল তাৰ মাৰিলে নহ'লে সূতা কাটোতে ভেজালটো কৰি দিয়ে মই কিছুমান মানুহ দেখিছোঁ আমাৰ ইয়াৰ যিখিনি মানে পিপোৱাবিলাক জগাৰ পিছত খোলাটো থাকি যায় নহয় পখিলা জগাৰ পিছত যিটো খোলা থাকি যায় খোলাবিলাক মানে আমাৰ পৰা মানে এটকা দৰত মানে কিনি নি আকৌ তেওঁলোকে টচৰ এডালৰ সৈতে মানে ভেজাল কৰা এটা মানে পৰম্পৰাও মানে চলিছে কিন্তু আমি এইবিলাক মানে হেৰি কৰিব নিবিচাৰোঁ এইকাৰণে যে আমাৰ সেইটো মানে গোটেই বদনাম এটা বহুত ডাঙৰকৈ হৈ যাব বেয়া মানে গোটেই পৃথিৱীয়ে গম পাব যে এনেকুৱা ভেজাল চলিছে সেইটো আমাৰ লগত বাৰু সচৰাচৰ এইটো হ'ব নোৱাৰোঁ মই চকু দেখাত মানুহখিনিক গালিও পাৰোঁ কিন্তু এতিয়া কি কৰিব মই গালি পাৰিলে সিহঁতৰ মানে চৌলে ভাত মুঠি মানে জুই নাযায় এতিয়া সেইটোতো কিছুমান